নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে নতুনকৈ এটা চাকৰি আপডেট লৈছে চাকৰিটো ওলাইছে আপোনালোকৰ নেশ্যনেল হেল্থ মিছন আসাম ফালৰ পৰা য'ত নেকি আপোনালোকৰ কমিউনিটি হেল্থ অফিচাৰৰ পোষ্ট ওলাইছে টোটেল পোষ্টৰ সংখ্যা আপোনালোকৰ ইয়াতে 100টা পোষ্ট ওলাইছে তো বন্ধু বান্ধৱীসকল যষ্ট সম্পূৰ্ণ ইনফৰমেশ্যনৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটো যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকে আৰু বন্ধু বান্ধৱীসকল আপোনালোকৰ ইয়াতে যিটো পোষ্ট নেম সেইটো আপোনালোকৰ কমিউনিটি হেল্থ অফিচাৰৰ পোষ্ট হয় ইয়াতে আপোনালোকৰ টোটেল পোষ্টৰ সংখ্যাটো আপোনাৰ 100টা পোষ্ট মুকলি কৰা হৈছে আৰু আপোনালোকৰ ইয়াতে 100টা পোষ্টৰ ভিতৰত আপোনালোকৰ ইয়াতে কেটেগৰীজ ভেকেন্সিবোৰ ভাগ কৰা হৈছে যেটো নেকি ওবিসি এমওবিসিৰ কাৰণে 27টা পোষ্ট থাকিব এসটিপিৰ কাৰণে 10টা পোষ্ট থাকিব এসটিএইচৰ কাৰণে 5টা পোষ্ট থাকিব এসসিৰ কাৰণে 7টা পোষ্ট থাকিব ইউআৰৰ কাৰণে 51টা পোষ্ট থাকিব আপোনালোকৰ ইয়াতে যেটো অৰ্গানাইজেচন নেম সেইটো আপোনালোকৰ নেশ্যনেল হেল্থ মিছন আসাম ফালৰ পৰা ইয়াতে পোষ্ট মুকলি কৰা হৈছে তো আপোনালোকৰ ইয়াতে মন্থলি স্যালাৰিটো আপোনালোকৰ 27500 টকাকৈ ইয়াতে পাব তাৰপিছত আপোনালোকৰ ইয়াতে মোড অফ এপ্লিকেশনটো আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰিব লাগিব তাৰপিছত আপোনালোকৰ ইয়াতে দিছে লাষ্ট ডেট সাবমিটেড অফ এপ্লিকেশন যেটো নেকি আপোনাৰ 10 জানুৱাৰী 2025 দিয়া হৈছে তাৰপিছত আপোনালোকৰ ইয়াতে দিয়া আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া যেটো নেকি আপোনালোকক বিচাৰিছে এডুকেশন কোৱালিফিকেশনটো হেতু আপোনালোকৰ বিচাৰিছে ইয়াতে মষ্ট বি জিএনএম নাইবা বিএসসি নাৰ্সিং উইথ আপোনালোকৰ 6 মন্থৰ এখন সাৰ্টিফিকেট থাকিব লাগিব তাৰপিছত আপোনালোকৰ ইয়াতে কমিউনিটি হেল্থ আন্ডাৰ IGNOU বিচাৰিছে তাৰপিছত আপোনালোকৰ ইয়াতে এজ লিমিট দিছে এজ লিমিট আপোনালোকে মেক্সিমাম 40 বছৰলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে এক্সেলেশ্যন দিয়া আছে যেটো নেকি এসসি আৰু এসটি ক্যান্ডিডেটৰ কাৰণে 5 বছৰ এক্সেলেশ্যন পাব ওবিসি এমওবিসি ক্যান্ডিডেটৰ কাৰণে 3 বছৰ এক্সেলেশ্যন পাই যাব পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে 10 বছৰলৈকে ইয়াতে এক্সেলেশ্যন পাব তাৰপিছত আপোনালোকৰ ইয়াতে এপ্লিকেশন ফিজটো কোনো ধৰণৰ এপ্লিকেশন ফিজ পেমেন্ট কৰিব নালাগে বিলকুল ফ্ৰী মে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ ইয়াতে কিছুমান ডকুমেন্ট আপলোড কৰিব লাগিব যেটো নেকি আপোনাৰ 1 নম্বৰ দিয়া আছে ফাইনেল ইয়াৰ মাৰ্কশিট অফ লাষ্ট কোৱালিফিকেশন এক্সাম মানে আপোনালোকৰ ফাইনেল ইয়াৰ বিএসসি নাৰ্সিং নাইবা আপোনালোকৰ পোষ্ট বেচিছ বিএসসি নাৰ্সিংৰ আপোনাৰ মাৰ্কশিটখন আপলোড কৰিব লাগিব তাৰপিছত আপোনাৰ 2 নম্বৰ দিছে প্ৰভিজনাল ফাইনেল ডিগ্ৰী সাৰ্টিফিকেটখন আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব তাৰপিছত 3 নম্বৰ দিছে আপোনালোকৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট ফৰ আসাম নাৰ্সিং কাউন্সিলৰ আপোনালোকৰ যিখন ৰেজিষ্ট্ৰেচন কাৰ্ড আছে সেইখন আপোনালোকে আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকৰ ইয়াতে 4 নম্বৰ দিয়া হৈছে এক্সপ্ৰুভ সাৰ্টিফিকেট মানে আপুনি পান কাৰ্ড আধাৰ কাৰ্ড মানে বাৰ্থ সাৰ্টিফিকেট কিবা এখন ইয়াতে আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকৰ 5 নম্বৰত দিয়া হৈছে আপোনালোকে ইয়াতে কাষ্ট সাৰ্টিফিকেট এখন আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকৰ ইয়াতে দিয়া হৈছে কিছুমান ইম্পৰ্টেন্ট ডেটস যেটো নেকি আপোনালোকৰ অনলাইন ষ্টাৰ্টিং ডেট হেতু আপোনালোকৰ 2 জানুৱাৰীৰ পৰা অনলাইন ষ্টাৰ্ট হৈ গৈছে তাৰপিছত ইয়াতে আপোনালোকৰ লাষ্ট ডেট যেটো এপ্লিকেশন সাবমিটেড লাষ্ট ডেট হেতু আপোনালোকৰ 10 জানুৱাৰী ইয়াতে দিয়া হৈছে আৰু আপোনালোকৰ ইপিনে লাষ্টৰ পিনে দিছে ইয়াতে কিছুমান ইম্পৰ্টেন্ট ৱেবছাইটৰ লিংক যেটো প্ৰথমতে দিয়া হৈছে অনলাইন এপ্লিকেশন ফৰ্ম খন আপোনালোকে ক্লিক হেড গলে আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰি আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব মোৰ ভিডিও ডেসক্ৰিপচনটো পাই যাব আপোনালোকে গৈ পিনে চেক আউট কৰক তাৰপিছত আপোনালোকৰ ইয়াতে দিছে এডভাৰটাইজমেন্ট ডিটেইলছ মানে এডভাৰটাইজমেন্ট ডিটেইলছ খন আপোনালোকে চাব বুলি গলে ইয়াতে ক্লিক হেড গলে আপোনালোকে ডাউনলোড কৰি চেক কৰিব পাৰিব তাৰপিছত লাষ্টত দিয়া হৈছে আপোনাৰ অফিচিয়েল ৱেবছাইট আপোনালোকে ক্লিক হেড কৰি অফিচিয়েল ৱেবছাইট ভিজিট কৰি আপোনালোকে কমপ্লিটলি চেক কৰিব পাৰিব আৰু বন্ধুবান্ধৱীসকল এপ্লাই কৰাৰ ভিডিও ডেসক্ৰিপচন পাই যাব আপোনালোকে গৈ পিনে চেক আউট কৰক তো বন্ধুবান্ধৱীসকল আজিৰ দিনত ইমানে আছিল এনেকুৱা চাকৰি আপডেট পালে চেনেলটো সাবস্ক্ৰাইব কৰি আৰু ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম